নমস্কাৰ বন্ধুবান্ধৱীসকল, মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচালত সম্প্ৰচাৰিত হৈ থকা সূৰ্যমুখী ধাৰাবাহিকখনৰ বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি সূৰ্যমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ সূৰ্যমুখী ধাৰাবাহিকখনৰ আজিখনত দেখিবলৈ পাব গুণু আৰু জিউ ৰাতিপুৱা বহুত দেৰিলৈকে শুই থাকিব আৰু তেতিয়া ককাকৰ বহুত খং উঠিব আৰু ককাকে গুণু আৰু জিউৰ ওচৰলৈ আহি তোমালোকে পঢ়া শুনা কৰা ল'ৰা ছোৱালী এনেকৈ শুই থাকিলে কেনেকৈ হ'ব, তহঁতে জীৱনত কেনেকৈ আগবাঢ়ি যাব পাৰিবি, শুই থকা শিয়ালে কেতিয়াও হাত ধৰিব নোৱাৰে, গতিকে তহঁতে উঠ বুলি গুণু আৰু জিউক উঠাই দিব আৰু তেতিয়া গুণু আৰু জিউৰ বহুত খং উঠিব। এতিয়া বাৰু গুণু আৰু জিউৱে ককাকক কি ক'ব দেখিবলৈ পাব সূৰ্যমুখী ধাৰাবাহিকখনৰ আজিৰ খনতেই। আনফালে আজিৰ খনতেই আদ্যাই ককাকক তুমি যে মোক দুৰ্গা মাটোক গিফ্ট দিলা কিয় বুলি ককাকক সুধিব আৰু তেতিয়া ককাকে প্ৰতিগৰাকী নাৰীৰ গাতে দুৰ্গাৰ মাৰ দৰে শক্তি থাকে, তো সেই শক্তিখিনি উপলব্ধি কৰাটো মই বিচাৰোঁ, সেইবাবে মই তোক এই গিফ্টটো দিছোঁ বুলি আদ্যাৰ আগত ক'ব। আৰু তেতিয়া আদ্যাই ককা তুমি চিন্তা কৰিবই নালাগে, মই মোৰ সপোন যেনেকৈ নহওক পূৰণ কৰিমেই বুলি আদ্যাই ককাকৰ আগত কোৱা দেখিবলৈ পাব। যদিহে আপোনালোকে সূৰ্যমুখী ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।